হয় ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ 5টা দিন বাকি থকা অৱস্থাত অসম কেবিনেটত কালি ডিব্ৰুগড়ত সিদ্ধান্ত লোৱা হয় যে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিব অসম চৰকাৰে আৰু ইয়াৰ বাবে কেতবোৰ তেওঁলোকে বিধি কাৰ্য ব্যৱস্থা হাতত ল'ব আৰু এই খবৰ লাভ কৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে কিতাপৰ ব্যৱসায়ৰ সৈতে তথা কিতাপ বিক্ৰীৰ সৈতে জড়িত ব্যৱসায়ীসকল পঢ়ুৱৈ গ্ৰন্থ লিখকসকল পঢ়ুৱৈসকল কাৰণ গ্ৰন্থৰ সমাদৰ লাহে লাহে নৱপ্ৰজন্মৰ মাজত কমি অহা বুলি অভিযোগ উঠি আহিছে আৰু তেনে সময়তে অসম চৰকাৰে এই সিদ্ধান্ত লোৱাত বহুতেই আদৰণি জনাইছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ বিদ্যা ভ্ৰমণত এখন বহু পুৰণি গ্ৰন্থ বিপণী। মই এই বিপণীৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিব অসম চৰকাৰে কি ক'ব সিদ্ধান্ত লৈছে। এইটো আমি আদৰণি জনাইছোঁ, আমাৰ কাৰণে এইটো ভালেই খবৰ। যদি কিতাপৰ বৰ্ষ হিচাপে লাইব্ৰেৰী আদি সৃষ্টি কৰি তেতিয়া আমাৰ কিতাপ বিক্ৰী হ'ব আৰু সেইকাৰণে আমি উৎফুল্লিত হৈছোঁ অলপ। সদ্যহতে কেনেকুৱা ধৰণৰ ব্যৱসায় কিতাপৰ ব্যৱস্থাটো কেনেকুৱা? এতিয়া সদ্যহতে বিক্ৰী বাৰ্তা কিতাপৰ ব্যৱসায় বহুত ভাল নহয়, বৰ্তমান ভাল নহয়, এনেই প্ৰথম দি চলি আছে আৰু এতিয়া কি আশা কৰে আপোনালোকে? যদি বিক্ৰী বাৰ্তা ভাল হয় তেতিয়া আমাৰ ব্যৱসায়টো অলপ উন্নত হ'ব বুলি আমি ভাবোঁ। আগত থাকি পুথিভঁৰাল স্থাপনতো গুৰুত্ব দিব বুলি কৈছে। তেতিয়া পুথিভঁৰাল আমাৰ পৰা কিতাপ নিলে আমি তেতিয়া আমাৰ বিক্ৰী বাৰ্তা বাঢ়িব আৰু সেইটো তেতিয়া আমাৰ ভাল হ'ব। কি ক'ব? এইটো এটা চৰকাৰে ভৰা প্ৰচেছ লৈছে, ইয়াক আমি আদৰণি জনাইছোঁ। পুথিভঁৰালৰ যাতে আমি সুবিধা পাওঁ দিবলৈ সেইটো বিচাৰিছোঁ। আচলতে পঢ়ুৱৈৰ সংখ্যা আগতকৈ বহুত কমি গৈছে। এতিয়া এই প্ৰচেষ্টাই কি আশা কৰে? এই প্ৰচেষ্টাই নতুন পঢ়ুৱৈৰ সংখ্যা বাঢ়িব বুলি আমি ভাবিছোঁ। হয় এই এনেধৰণে চৰকাৰে যি পদক্ষেপ লৈছে পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিত অৰিহণা যোগাব বুলি তেওঁলোকে আশা কৰিছে। মই আন এখন বিপণীলৈ যাম, কাষতে থকা সেইখন হৈছে হাদৰী বুক ষ্টল। শিৱসাগৰৰ এই বৰ্ডিং ৰোডত থকা এই বিপণীসমূহত মই আজি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। আচলতে অসম চৰকাৰে 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিব, কেবিনেটত সিদ্ধান্ত লৈছে, কি ক'ব? কি আপোনালোকে সিদ্ধান্ত লৈছে যে ভালেই কৰিছে আৰু আমাৰতো এনেই কিতাপৰ আজিকালি বিক্ৰী বাৰ্তা নাই, একেবাৰে কমি গ'ল, আগৰ নিচিনা নহয়। আগতে যেনেকুৱা বিক্ৰী বাৰ্তা হৈছিলে আজিকালি নাই। মানে পঢ়ুৱৈৰ সংখ্যা কমিছে নেকি? কমিছে মানে বহুত কমিছে, নায়েই। আগৰ যিকেইজন মানুহ আছে সেইকেইজনেই যি পঢ়িছে, এতিয়া নতুনকৈ পঢ়া মানুহ নাই। এতিয়া এই সিদ্ধান্তই চৰকাৰে যি সিদ্ধান্ত ল'ব লৈছে যিটো লৈছে ভালেই লৈছে, বেয়া লোৱা নাই। পুথিভঁৰাল স্থাপনৰ সিদ্ধান্ত লৈছে। পুথিভঁৰাল পাৰে তেতিয়া অলপ বাঢ়িব বুলি ভাবোঁ আৰু পঢ়ুৱৈৰ সংখ্যা। হয় তেওঁলোকে কিছু পৰিমাণে হ'লেও আশাৰ ৰেঙনি দেখা পাইছে, কাৰণ চৰকাৰী বিভাগসমূহকো পুথিভঁৰাল স্থাপনত গুৰুত্ব দিবলৈ কালি আহ্বান জনাইছে আৰু এনে সিদ্ধান্ত যদি সঁচা অৰ্থত কাৰ্যকৰী হয় তেনেহ'লে কিছু পৰিমাণে হ'লেও আশাৰ মুখ দেখিব, বিক্ৰীৰ সংখ্যা বাঢ়িব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে গ্ৰন্থ বিক্ৰেতাসকলে। অনাগত সময়ত লক্ষণীয় হ'ব এই যি কিতাপৰ বৰ্ষ উদযাপন কৰিবলৈ লোৱা হৈছে এই ব্যৱস্থা কিমান দূৰ সফল হ'ব, কিন্তু এই মুহূৰ্তত সকলোৱে এই পদক্ষেপৰ প্ৰতি আদৰণি জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।